প্রতিক্রিয়া কি আচলতে আপোনালোকে জানে সদৌ মিয়া মঞ্চ অৰাজনৈতিক সংগঠন মিয়া জনগোষ্ঠী সংগঠন তো মিয়া জনগোষ্ঠী কনসেপ্টটো লৈ যিমানখিনি গল এইখিনিতো অসমবাসী ৰাইজে অৱগত হলে এতিয়া মিয়া জনগোষ্ঠীয় পৰিচয়ৰ কাৰণে হে বিল উত্থাপন কৰিব লাগে বা কেবিনেট বৈঠক বহিব লাগে কিন্তু হেয়া নহয় কি হৈ আছে এতিয়া ৰাজনৈতিক ইস্যুবোৰ আগৰ ইস্যুবোৰ মিয়াক লৈ যিবোৰ ৰাজনীতি কৰা হল ইমান দিনে ৭৮ বছৰে সেই ৰাজনৈতিক ইস্যুবোৰতো ধৰা পৰি গৈছে সকলো ৰাজনৈতিক দলে ধৰা পৰি গৈছে মিয়া সংগঠনৰ আগত এতিয়াতো মিয়াক লৈ ৰাজনীতি কৰাটো সম্ভৱ নহয় সিদ্ধান্ত লৈয়ে লল তাৰমানে কাৰণ মিয়াক লৈ ৰাজনীতি কৰিলে এতিয়া অসমবাসী ৰাইজ তথা অসমীয়া জাতিৰ প্ৰত্যেকটো জনগোষ্ঠীৰ মানুহে বুজি পাইছে যে এইটো কেৱল ৰাজনীতিহে সঁচা অৰ্থত মিয়াসকল অবিভক্ত ভাৰতবৰ্ষৰ কমতাপুৰৰ ৰাজ্যৰ জনগণৰ পৰা কনভাৰ্টেড মিয়া বা মুছলমান এই কথাটো স্পষ্ট হৈ গৈছে মিয়াসকলৰ হুকিয়া কালচাৰ আছে এই কথাবোৰো স্পষ্ট হৈছে মিয়াসকল কোনো বহিৰাগত মূলৰ নহয় এই কথাও স্পষ্ট হৈছে মিয়াসকল ৭১ৰ পিছত বাংলাদেশ সৃষ্টি হোৱাৰ পিছত বাংলাদেশৰ পৰা অহা নহয় এই কথাও স্পষ্ট হৈছে মিয়াসকলৰ ভাষা কলা কৃষ্টি সকলোবোৰ আছে এইবোৰো স্পষ্ট হৈছে এতিয়া কি বাকি আছে মিয়া জনগোষ্ঠীয় মৰ্যাদা আদায় দিয়াটো বাকি আছে এই মুহূৰ্তত বৰ্তমান চৰকাৰ ব্যৱস্থায় মিয়া জনগোষ্ঠীয় মৰ্যাদা আদায়ৰ বিল উত্থাপন অর্থাৎ বাজেট কেবিনেট নবহি এতিয়া বিটিএডিত গৈ মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত লগা কিছুমান যিবোৰ অভিযোগ ISIS মানে ইসলামিক সংগঠনৰ যি অভিযোগ লাগিছে আপোনালোকে চাই আছে অভিযোগটো মই এক প্ৰকাৰ ভালে পাইছো হোৱাই নট মই এক প্ৰকাৰ ভালে পাইছো অভিযোগবোৰ ভেলিড যিবোৰ দাবী বিজেপি পক্ষৰ ফালৰ পৰা উত্থাপন কৰিছে যিবোৰ ৰিজন উত্থাপন কৰিছে সবকেইটা ভেলিড ৰিজন ইয়াত মোৰ কবলগীয়া নাই কিন্তু মই আনন্দিত কিয় আনন্দিত ইমান দিনে ৭৮ বছৰে স্বদেশিক বিদেশী সজায় সন্দেহযুক্ত সজায় ডিটেনশন কেম্পত ভৰাই ভোট লগাই হেৰাহাস্তি কৰাৰ যিটো ৰাজনীতি এইটোৰ অৱসান ঘটিল এতিয়া নতুন ৰাজনীতিৰ উত্থান হৈছে ৰাজনীতিটো অলপ ষ্টাণ্ডাৰ্ডৰ মাজত গল তাৰমানে এতিয়া ISIত গৈছে সেইকাৰণে মই ভাবো বাপৰে বাপ ইমান দিনে মুছলমানৰ মাজত খালি ISI আপোনালোকে শুনাই পাইছে মাদ্ৰাসা থুমালেও গোটেই ছাত্ৰবোৰ ISIৰ বোলে ট্ৰেনিং দি আছে মাদ্ৰাসা ভাঙাওৰে হাটাওৰে হয় না নহয় কথাবোৰ এতিয়া মসজিদৰ ইমামবোৰ বোলে এইবোৰ যিবোৰ ইমামে দিনে ৰাতি এটা কথাই শিকায় যে আল্লাহ আছে ভয় কৰক বেয়া কাম নকৰিব জ্বলিব লাগিব নৰকত জ্বলিব লাগিব আৰু সেই সকলে বোলে ISI মসজিদৰ ইমামবোৰো ISI হৈ গল হল নে নহয় ইমান দিনে এতিয়া ISIৰ পাতনি কৰ পৰা মূলটো কি সেই মূলটো যেন উদ্ঘাটন হ'বলৈ গৈ আছে এতিয়া মই ভাবো কিন্তু এই মুহূৰ্তত এই ISIৰ ওপৰত যিটো বিতৰ্ক গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীক লৈ এইটো বিষয় এতিয়া মানে কেবিনেট বৈঠক বহিব আপোনালোকে শুনাই পাইছে কেবিনেট বৈঠকত ইয়াৰ ওপৰত আলোচনা হ'ব আৰু যিবোৰ অভিযোগ লগাইছে অভিযোগবোৰ প্ৰকাশ হৈছে সোশ্যাল মিডিয়াত অভিযোগবোৰটো ভেলিড কিন্তু মই ভাবো যে আসলতে মিয়া জনগোষ্ঠীয় পৰিচয় আদায় দিয়াৰ কাৰণে এতিয়া বাধ্য হৈ গৈছে দিবই লাগে মিয়াক লৈ মাত মাতিলেই এতিয়া জনগোষ্ঠীয় পৰিচয় দিবই লাগিব কম্পেল বাউন্ড হৈ গৈছে সেইকাৰণে এতিয়া এই ইস্যুটো ডাইভাৰ্ট পেলাই এতিয়া ৰাজনীতিৰ উত্থান ঘটাই ISIS পৰ্যন্ত গৈছে আৰু ISIৰ মূল পাতনিকৰ পৰা গুৰ খাতাটো ওলাইছে এতিয়া মই ভালে পাইছো মূল দাবী আমাৰ 12 দফীয়া দাবী আছে জাতীয় স্বাৰ্থত অসমৰ উন্নয়নৰ স্বাৰ্থত তাৰ ভিতৰত মূল যিটো দাবী এই মুহূৰ্তত সেইটো হল মানে মিয়া জনগোষ্ঠীয় মৰ্যাদা আদায় দিব লাগে গম পাইছে মিয়া জনগোষ্ঠীৰ যিটো মৰ্যাদা অৰ্থাৎ সাংবিধানিক প্ৰদত্ত অধিকাৰ সহকাৰে আমাক জনগোষ্ঠীয় মৰ্যাদাৰে অসমীয়া জাতিৰ লগত মিলাব লাগে মুছলমান হিচাপে নহয় মুছলমান কৰিয়াতি ইমান দিন বাংলাদেশী সন্দেহযুক্ত ডিটেনশন কেম্প মৌলবাদী চৰিত্ৰ এইবোৰ গল আৰু এইবোৰ গঠন হৈয়ে আছে নে নাই এতিয়া মই ভাবো কি আমি যেহেতু জাতীয় সংগঠন জাতিৰ নেতৃত্ব কৰো অসমীয়া জাতিৰ নেতৃত্ব কৰো বুলি ভাবি অসমীয়া জাতিৰ লগত জিন যোৱাকে মিলি যোৱাকে অসমীয়া জাতিৰ পৰিচয় ললে ভৱিষ্যত আমাৰ প্ৰজন্মই এই মৌলবাদীৰ চৰিত্ৰ বাংলাদেশী মেন্টালিটি এইবোৰতো নাথাকিব জাতীয় চেতনা আহিব জাতিৰ প্ৰতি শ্ৰদ্ধা থাকিব জাতিৰ প্ৰতি প্ৰেম ভাৱ থাকিব সদায় দায়বদ্ধ থাকিব জাতিৰ প্ৰতি সেইকাৰণেতো মোক জনগোষ্ঠীয় মৰ্যাদাটো লাগে এই মুহূৰ্তত বৰ বিশেষভাৱে দাবী উত্থাপন কৰিছো আজিও মই মোৰ স্থিতিত অটল মুখ্যমন্ত্ৰী মহোদয় বা কংগ্ৰেছৰ ফালৰ পৰা হওক যিকোনো দল ৰাজনৈতিক দলৰ ফালৰ পৰা হওক সকলোৱে একত্ৰে এটা সিদ্ধান্তত আহি এই মিয়াৰ ৰাজনীতি বন্ধ কৰিলে নচলিব মিয়াৰ ৰাজনীতি চলিব থাকিব লাগে
মিয়াৰ ৰাজনীতি চলাই মিয়াক জনগোষ্ঠীয় মৰ্যাদা দি সন্মানে অসমীয়া জাতিৰ লগত মিলাব লাগে বুলি মই কঠোৰ দাবী উত্থাপন কৰিছো। আৰু ISI ক'ত আছে না আছে সেইবোৰ উঠক, সেইবোৰ পুলি পোখালিয়ে উঠি যাব লাগে। হা, আৰু ইয়াত কংগ্ৰেছী দায়বদ্ধ। কংগ্ৰেছৰ আমাৰ মুৰব্বী প্ৰাক্তন স্বৰ্গীয় তৰুণ গগৈ ডাঙৰীয়াইতো মিয়াৰ পক্ষত আছিল, মিয়াক জনগোষ্ঠীয় মৰ্যাদা দিব লাগে, আদায় দিব লাগে বুলি পক্ষত আছিল। আমাৰ উইটনেছ আছে, সাক্ষী আছে, মেমৰেণ্ডাম আছে, সিগনেচাৰ আছে, গম পালে? তেনেহলে এই মুহূৰ্তত গৌৰৱ গগৈৰো দায়বদ্ধ পৰি গৈছে, মিয়াক জনগোষ্ঠীয় মৰ্যাদা দিবই লাগে। এতিয়া এই বিষয়ত মাত নামাতে, মিয়াৰ ভোট লাগে কিন্তু এই বিষয়ে মাত নামাতে। এতিয়া ভালে হৈছে, বিষয়টো উত্থান হৈছে, এতিয়া ISI পৰ্যন্ত গৈছে। ISI পুলি পোখালি গড়ে চিপায়ে উঘালি পেলাই দিব লাগে বিজেপি চৰকাৰে, আৰু আমাক জনগোষ্ঠীয় মৰ্যাদাৰ সৈতে আমাৰ অধিকাৰ আমাক আদায় দিব লাগে। মুখ্যমন্ত্ৰী মহোদয়, যদি এনেকুৱা ব্যৱস্থা কৰা নহয় বা দীৰ্ঘদিন ধৰি আপুনি ইয়াৰ লগত জড়িত হৈ আছে, তেনেহ'লে কি পদক্ষেপ পদক্ষেপ? গণতান্ত্ৰিক আন্দোলন মানে এতিয়াতো প্ৰতিবাদ হৈ আছে, তেতিয়া আন্দোলন ৰূপী হ'ব। আন্দোলনটো বুজি পায়, প্ৰতিবাদ আৰু আন্দোলনৰ মাজত পাৰ্থক্য আছে। আন্দোলন কৰিবলৈ বাধ্য হ'ম, কাৰণ অধিকাৰ আৰু কিমান দিন লুকাই থাকিব? অসমবাসী ৰাইজেতো আমাক বিৰোধিতা কৰা নাই, বহি নাথাকে না আমি বহি নাথাকো। মানে আমাৰ অধিকাৰ প্ৰাপ্য, ইমান দিনে যি হল যি কৰিলে চবতো বুজি পালে অসমবাসী ৰাইজে। সব নাটক ড্ৰামা, ভোট বেংকৰ কাৰণে মিয়াক তবলা বজাই সব ৰাজত্ব কৰিছে ইমান দিনে। এতিয়া এই তবলাটো মুখা খুলি দিছো, হয়তো অসমীয়া মঞ্চে সবৰ প্ৰশ্নৰ উত্তৰ দি দিছে। এতিয়াতো মিয়াক লৈ ৰাজনীতি কৰিবলৈ মানে দিয়া নহব, সহ্য কৰা নহব, এইটোতো আছে, আপোনালোকে জানে। আপোনালোকৰ সংগঠন গোটেই ৰাজ্য জুৰি আছে, গোটেই ৰাজ্যতো মিয়া যুৱ পৰিষদৰ নামটো চেঞ্জ হতো মিয়া মঞ্চ হৈছে, আপোনালোকেতো জানেই এইবোৰ কথাই, ভালকে জানে। এতিয়া আমাৰ সংগঠনৰ পৰা এটাই এজেণ্ডা আছে, আমি আমাৰ অধিকাৰ আমি প্ৰাপ্য আমি আদায় কৰিমেই। সংগঠনৰ কাম কাজ কিমান দূৰ আগবাঢ়িছে? কাম কাজ বহুত চলি আছে। এতিয়া পৰীক্ষা চৰীক্ষাবোৰ এৰিলে আমাৰ অধিৱেশন, এটা বৃহৎ আকাৰৰ অধিৱেশন হ'ব অসম লেভেলৰ, আৰু সেই অধিৱেশনত আমাৰ কেৱল গামোচাখনহে পৰিচয় দিয়াত বাকী আছে। সেই পৰিচয়খিনি আমি অসমবাসী ৰাইজৰ লগত দিম। দিয়াৰ পিছত আমি আকৌ যদি 2026ৰ ভিতৰত ভালে ভালে দিয়ে জনগোষ্ঠীয় মৰ্যাদা, তেনেহলে বিজেপি চৰকাৰে কাৰণে ওয়েলকাম থাকিব। আৰু যদি নিদিয়ে আৰু কি কৰিব পাৰো, আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম।